বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আছাম টক্সৰ বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ। আমি আজি আছোঁ নগাঁও জিলাৰ এই যি অঞ্চল আছে কঁঠালগুৰি অঞ্চলত আমি আছোঁ। মই পোনে পোনে আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ। আগন্তুক লোকসভা নিৰ্বাচনৰ যি ৰাজনৈতিক দলৰ ইস্তাহাৰ থাকিব, সেই ইস্তাহাৰত কোনবোৰ বিষয় আপোনালোকে অন্তৰ্ভুক্ত হোৱাটো বিচাৰে? প্ৰথম কথাটো আমাৰ 1 নম্বৰ দাবী আমাৰ আদিবাসীসকলৰ জনজাতিকৰণ, লগতে আমাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি 350 টকা। আমাৰ এটা কথা আমাৰ দুখ লাগে, চাহ বাগিচা অঞ্চলত লগতে আমাৰ আদিবাসী অধ্যুষিত অঞ্চলসমূহত এতিয়া শিক্ষাৰ অধিকাৰ আইন 2009 আছে, এতিয়ালৈকে ৰূপায়ণ নহয়। তাৰপিছত নিম্নতম মজুৰি আইন আছে, চাহ বাগিচাত কেতিয়াও ৰূপায়ণ নহয়। লগতে আমাৰ চিলিং চাৰপ্লাছ মাটিৰ যিসমূহ এক্ট আছে, আজিলৈকে এই এক্টসমূহ এতিয়ালৈকে ৰূপায়ণ নহয়। এতিয়া আমাৰ সমস্যা হৈছে চাহ বাগিচাৰ যিবিলাক আমাৰ আদিবাসী আছে, একমাত্ৰ আমাৰ ভূমি পাটা নিজৰ নাম নোহোৱাৰ বাবে যিকোনো ইন্দিৰা আৱাস যোজনাই হওক বা অন্যান্য আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা বা অন্যান্য চৰকাৰী আঁচনিসমূহ আমাৰ শ্ৰমিকৰ লাইনসমূহত এইখনো ৰূপায়ণ কৰিব পৰা এটা আখুৱা আমি দেখা আমি পাইছোঁ। লগতে এতিয়ালৈকে লিজৰ মাটি কিমান, কোম্পানীৰ লিজৰ মাটি কিমান আছে, লগতে চাহ শ্ৰমিকৰ চিলিঙৰ মাটি কিমান আজিলৈকে ক্লিয়াৰ হোৱা নাই। গতিকে আমি বিচাৰিছোঁ ভূমি সংক্ৰান্ত যিকোনো সমস্যা এইবিলাক সমাধান হ'ব লাগে, নিৰ্বাচনী ইস্তাহাৰত থাকিব লাগে। লগতে আমাৰ যিবিলাক আমাৰ অসম অৰুণাচল সীমান্তৱৰ্তী এলেকাসমূহত আদিবাসীসমূহে বসবাস কৰি আছে, সেইসমূহক ম্যাদী পট্টাটো পাব লাগে। নাগালেণ্ড সীমাৱৰ্তী অঞ্চলসমূহত বাৰে যেতিয়া অসম অৰুণাচল সীমান্ত লগতে নগা সীমান্তত নগা আগ্ৰাখন অৰুণাচলী আগ্ৰাখন প্ৰথম আমাৰ বিবাদ আমাৰ আদিবাসীৰ লগতে হয়। আমি ভাবিছোঁ কেন্দ্ৰীয় চৰকাৰে এই সমগ্ৰ বিষয়খিনি চাৰি চাই যিবিলাক আমাৰ সীমামূৰীয়া অঞ্চলসমূহৰ যিবিলাক সমস্যাসমূহ আছে এইবিলাক সমাধান হ'ব লাগে। মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আগন্তুক আপোনাৰ পৰা এটা কথা স্পষ্টকৈ জানিব বিচাৰিছোঁ, যিহেতু আপোনালোকে কেবৰ বিৰুদ্ধে আপোনালোকে থিয় হৈছিলে, আগন্তুক নিৰ্বাচনত কেবৰ বিষয়টো ইছ্যু হ'ব নেকি? আগন্তুক ইলেকশ্যনত কেবৰ বিষয়টো হ'বই, যিহেতু আমি যিটো দেখা পাই আছোঁ, আজি যদি বাংলাদেশী কানে তেতিয়াহ'লে অবভিয়াছলি আদিবাসীৰ মাটিটো বহাই দিব সিহঁতক। কাৰণ আজিলৈকে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে আদিবাসীবিলাক দখল কৰা মাটিবিলাকক 1 2G চৰকাৰী হিচাপতে থৈ দিছে। কাৰণ আমাৰ মানুহবিলাকৰ ম্যাদী কৰাৰ কাৰণে একো সহায়েই কৰা নাই। আমিতো বাৰে চৰকাৰক কৈছোঁ যে আদিবাসীবিলাকে এনে দুখীয়া হয়, গতিকে সিহঁতক ম্যাদী কৰাৰ কাৰণে, নামজাৰি কৰাৰ কাৰণে অলপ সিহঁতক এটা মেকানিজম ওলাই দিয়ক, যাতে ইজিলি নামজাৰি কৰিব পাৰিব। কাৰণ ইমান যুগ ধৰি দখল কৰি খাই আছে। ঠিক তেনেকৈ বাগানতো যিহেতু বাংলাদেশীৰ পৰা আনিলেতো সিহঁতক কম দামতে কৰিব। আজি আমি 350 টকা দাবী কৰি আছোঁ, সিহঁতে হয়তো 100 টকাতো কৰিব। তেতিয়াহ'লে চবতকৈ কম দামী লেবাৰ কোনে হ'ব? বাংলাদেশীকে ভৰাব, ইনডাইৰেক্টলি ইয়াত থকা মানুহক খেদি দিব। দ্যাট মিনছ হোৱাট? তই আমাৰ মানুহক মাৰ্ডাৰ কৰিব বা মাৰিব, এনেকুৱা দেখা গৈ আছে। সেইটোৰ কাৰণে আমি কেবক আমি অপষ্ট কৰিমেই। আৰু সেইটো এটা ফেক্টৰ হ'বই ভোটৰ ক্ষেত্ৰত। কাৰণ কেবক যদি আনে তেতিয়াহ'লে আমি ভোট দিবৰ কাৰণে অবভিয়াছলি আমি দিগদাৰ পাম। তাতকৈ লাষ্ট কথা হ'ল মাটিৰ ক্ষেত্ৰত যিটো ট্ৰাইবেল মানুহবিলাকে আমাৰ মানুহৰ মাটিটো লৈ আছে, তো প্ৰটেক্টেড ক্লাছ হিচাপত আমাৰ মাটি বাচিব লাগে। তাৰ কাৰণে কিন্তু এটা আইন প্ৰয়োগ কৰিব লাগিব। আৰু যিবিলাক মাটি ট্ৰাইবেলে আজি 2 দিন ভিতৰত যিবিলাক লৈছে, সেইটো ঘূৰাই দিয়াৰো মেকানিজম কৰিব লাগিব। ঠিক তেনেকৈ আদিবাসী হিচাপত যিবিলাক মাটি আমি পাব লাগে, ঠিক তেনেকৈ OBC হিচাপত আমি কুজৰাজ মুক্তিয়ক যিবিলাক সিহঁতে ঘূৰাই পাব লাগে, সিহঁতেও পাব লাগে। কাৰণ আজি তেখেতসকলৰ মাটিবিলাকক যদি আজি অৱস্থা বেয়া, ইকনমিকেলি উইক বা বেমাৰ আজাৰৰ কাৰণে যিটো মাটি বন্ধক দিয়ে, সেই মাটিক যদি নামজাৰি কৰি দিয়ে আৰু এইটো আইনৰ গোটেই ঘূৰাই পাব নাপাব বুলি যদি কয়, তেতিয়াহ'লে আমাৰ মানুহক আইনীটো এনেকুৱা বনাই দিছে, ওৱান ছাইড আইন আৰু এটা ছাইডৰ কাৰণে আইন নহয়। তেতিয়াহ'লে ভাৰতীয় হিচাপত আইনটো কেনেকুৱা বনালে তেতিয়াহ'লে? গতিকে সেই 6 শিডিউলৰ কথাটো ক'ম, সেই 6 শিডিউল কথাটো অলপ ভাবি পেলাই কৰিব লাগে, যাতে সেই মাটিবিলাক যাতে পূৰ্ণ বাসিন্দা মানুহবিলাকেও ট্ৰাইবেল হিচাপত সেইটো ৰাইটছ এটা পাব লাগে। সেইটোৰ কাৰণে অসম চৰকাৰে এই ইলেকশ্যন মেনিফেষ্টোত সেইটো সোমাব লাগে, যাতে সেই মেকানিজমটো বনাই পেলাই যাতে কোনো ট্ৰাইবেল মানুহেও হ'লেও ইয়াত থকা খিলঞ্জীয়া মানুহক, খিলঞ্জীয়া আদিবাসীবিলাকৰ মাটি যাতে কাঢ়িব নোৱাৰে, সেইটো এটা ছিষ্টেমটো ওলাব লাগে। আমি যদি পুংখানুপুংখ বিষয়টো যদি চাওঁ, যে আচলতে এনে অৱস্থা কিয় পাইছে? আৰ্থিকভাৱে দুৰ্বল কাৰণে পাইছে। গতিকে দৈনিক মজুৰিটো বৃদ্ধি কৰাৰ ক্ষেত্ৰত কি ক'ব? কাৰণ আপোনালোকক প্ৰতিশ্ৰুতি দিলে, প্ৰতিশ্ৰুতি পালন কোনেও নকৰিলে। আজি আমি
ইকনমিকলি উইক সিটোৰ কাৰণে আমাৰ মানুহবিলাকে সেইবিলাক মাটি বন্ধক দিয়াৰ কাৰণে আগবাঢ়ি যাব লগা হয় বেমাৰ ক্ষেত্ৰত পঢ়াৰ ক্ষেত্ৰত কিবা ক্ষেত্ৰত আজি খেতি কৰিলে ইমান ধান নহয় হাৰ্ডলি হয় যদি 10 মন হয় গতিকে 10 মন ধানত কি কৰিব পাৰিব ঠিক তেনেকৈ বাগানৰ আজি বাগানত দি আছে 137 তো গতিকে সেইবিলাক বাগানত কোনো বাগানত ইউনিফৰ্ম নহয় কিন্তু দৰমহাটো ATC বাগানততো আৰু কম তাতো একো ফেচিলিটিও নাই চৰকাৰৰ অধীনৰ বাগান চৰকাৰ নিজে চাই পেলাই নিজে দেখি ৰেক কৰি পেলাই যদি দৰমহা নাবাঢ়ায় তেতিয়াহ'লে ইনডাইৰেক্টলি আমাৰ মানুহক খতম কৰি আছে মাৰ্ডাৰ কৰি আছে ঠিক তেনেকৈ কোম্পানী বাগানটো জিন্দাগীত আমাৰ বাগান में इतना লাভ হয় বুলি কোনোদিন নকয় খালি লছে কয় লাভটো হ'ব লাগে না লাভ যদি নহয় তেতিয়াহ'লে বাগানটো কিয় চলাই আছে বন্ধ কৰি দে লাগিলে আলু খেতি কৰ তেতিয়াও ঠিক আছিল কিন্তু লছে হয় বুলি কয় আৰু বাগান চলায় তাৰপিছত আমাৰ মানুহক যদি হাজিৰা নিদিয়ে কেনেকুৱা মানিম ৰে এইটো কোন যুগত গতিকে হেতুৰ কাৰণে অল ইণ্ডিয়া বেচিছত বাগানৰ দৰমহাবিলাক বেলেগ বেলেগ আমি ইয়াক সব বস্তুটো জিনিয়ন হিচাপত আমি দাবী কৰিছোঁ 150 रुपीस তাৰ লগতে তেখেতসকলক যিটো অসম চৰকাৰে ঘোষণা কৰিছিল আজি যদি সেই বাগানৰ মাটিবিলাকক যদি আমাৰ মানুহক যদি নামজাৰি পাতা নিদিয়ে কালিলৈকে লুটপাট হৈ যাব গতিকে বাগানত থকা মানুহবিলাকক মাত্ৰ আজি ধুবুৰী ডিষ্ট্ৰিক্টৰ মানুহবিলাকক মাটিৰ পাট্টা দিলে গতিকে অল অসমৰ বাগানত মাটিৰ পাট্টা দিব লাগে এইটো আমাৰ দাবী হয় আৰু এইটো মানিফেষ্টোত আহিব লাগিব ঠিক তেনেকৈ বৰ্ডাৰত যিবিলাক মাটিৰ ইছ্যু হৈ আছে সেই বৰ্ডাৰৰ মাটি যিমান মানুহবিলাক আজি অসমত থকা মানুহবিলাক খিলঞ্জীয়া মানুহবিলাক আছে বৰ্ডাৰত সেইবিলাক স্পেচিয়েলি আমাৰ আদিবাসীবিলাকৰ মাটিবিলাক সোনকালে ম্যাদী পাট্টা দিব লাগে যিহেতু আমাৰ মানুহবিলাকে ইমান আলাৰ্ট নহয় আজি অসমীয়া কক কোচ ৰাজবংশী কক বেলেগবিলাকতো বহুত আলাৰ্ট গতিকে তেখেতসকলৰ মাটিৰ লুটপাট নহয় কিন্তু আমাৰ আদিবাসীবিলাকে একদম চিধা সাদা আৰু আমাৰ মানুহবিলাক এইবিলাকৰ ওপৰত একো আলাৰ্টনেছ নাই গতিকে সেই মাটিবিলাক কাৰা খোৱাৰ এটা ভয় আছে গতিকে সেই মাটিৰ ওপৰত নামজাৰি দিয়াৰ কাৰণে অসম চৰকাৰ সেই মানিফেষ্টত কিন্তু অতি সোনকালে সোমাব লাগে ঠিক তেনেকৈ মদ খুৱাই মানুহবিলাকক দুৰ্বল কৰাই আছে বা মদ খাই পেলাই মানুহ মৰি আছে গতিকে তাৰ কাৰণে এটা ল' আহিব লাগে যে কি ডিজনত মদ খাব লাগে কি ডিজনত নাই আজি ছ'চিয়েল ড্ৰিংক কৰিব পাৰে কিন্তু ছ'চিয়েল ড্ৰিংকটো কেনেকুৱা হৈ আছে ছ'চিয়েল ড্ৰিংক মানে খাই মৰ এনেকুৱা এইটোতো ছ'চিয়েল ড্ৰিংক নহয় গতিকে সেই চিষ্টেম এটা আহিব লাগে আজি চৰকাৰে কৈছে যে লাইচেঞ্চ লৈ পেলাই বিজনেছ কৰিব পালে ইমান উইদাউট লাইচেঞ্চে কাম কৰি আছে এইবিলাক কি কৰিব গতিকে সিহঁতৰ এটা মেকানিজম আনিব লাগিব আৰু মেকানিজম আনি তেতিয়া সেইবিলাক বন্ধ কৰিব পাৰিব আজি আন লাইচেঞ্চ থকা মানুহবিলাকে ৰাস্তা ঘাটে ক'ত ছাপ্লাই দি আছে বিক্ৰী কৰি আছে এইবিলাক মানুহক যদি জেলত ভৰাই দিয়ে 10-12 জনক কালি ঠাণ্ডা হৈ যাব কিয় নকৰে এইবিলাক একদম ব্যৱস্থা কৰা নাই গতিকে সেইবিলাক এটা মেকানিজম লৈ পেলাই যদি ষ্টাণ্ড দিয়ে তেতিয়াহে পাৰিব আৰু ঠিক তেনেকৈ এডুকেশ্যনৰ ছেক্টৰত বিজেপি চৰকাৰে কৈছিল কি 200 টা স্কুল দিছোঁ কিন্তু আজি ক'ত আমাক হাই স্কুল লাগে LP স্কুল দিলে নহ'ব আৰু বাগানৰ LP স্কুল মানে কি মানুহ কলম কাটাহে হয় তাৰ মানে LP স্কুলে পঢ় আৰু ইফালে পঢ়িব নালাগে এইটো কলম কাটা LP স্কুল পঢ় আৰু বাগানত কাম কৰ ওপৰত পঢ়িব নালাগে কাৰণ তহঁতৰ এইটো অধিকাৰ নাই এইটোৱে দেখাই আছে না গতিকে চৰকাৰক আমি ক'ব খুজিম বাগানৰ হস্পিটাল বাগানৰ এই শিক্ষা স্কুলটো চৰকাৰে চলাব লাগে এইটো কোম্পানীক দিব নালাগে কোম্পানী বাগানৰ কাম কৰে কোম্পানী বাগানকে চাওক কাৰণ সিহঁতৰ মাথা কাম কৰা নাই না প্ৰফিট আনিব পৰা নাই বাগানকে চাওক আৰু প্ৰফিটটো আনক বাগানৰ হস্পিটাল বাগানৰ স্কুল চৰকাৰে চলাব লাগে আৰু ঠিক মজুৰি দিব লাগে 350 টকা আৰু বাগানত থকা হস্পিটালবিলাক ধুনীয়াকৈ চলাব লাগে তেতিয়াহে হেল্থ ভাল থাকিব নহ'লে হেল্থ ভাল নাথাকিব এডুকেশ্যন ছেক্টৰটো আমাৰ আদিবাসী এৰিয়াত হাই স্কুল দিব লাগে তেতিয়াহে কমচে কম মেট্ৰিক পাছ কৰিব পাৰিব তেতিয়াহে মানুহৰ ব্ৰেইনটো অলপ ডেভেলপ হয় তেতিয়াহে কি কৰিম নকৰিম সেইটো বুজি পাব মাত্ৰ LP স্কুল পঢ়িলে কি হ'ব আপোনালোকে গম পায় বাগানৰ LP স্কুল এটা গুৱাহাটী ঘৰতকৈও মানে বেয়া আৰু তাৰ মাষ্টৰবিলাকতো সদায় চেঞ্জ হয় কোনোদিন বাগানত লাইনত কাম কৰাই দিয়ে কোনোদিন কাল ঘৰত কাম কৰাই দিয়ে কোনো পাৰ্মানেণ্ট টিচাৰ নিদিয়ে গতিকে আমি পাৰ্মানেণ্ট টিচাৰ দিয়াটো ব্যৱস্থা কৰিব কাৰণে কওঁ আৰু অসম চৰকাৰে ইয়াকে ক'ব খুজিম আদিবাসী এৰিয়াত কমচে কম এটা হ'লে আদিবাসী টিচাৰ দিবই লাগে কাৰণ ভাষাৰ ক্ষেত্ৰত প্ৰব্লেম হয় কমচে কম এই যিটো সৰুকাল চাইল্ড লেভেলত কমচে কম নিজৰ ভাষাত কমচে কম কিছুমান বস্তু বুজাই দিব পাৰিব গতিকে সকলো আদিবাসী এৰিয়াৰ স্কুলত এটা হ'লে আদিবাসী টিচাৰ দিবই লাগে মই অনুষ্ঠান শেষলৈ আহিছোঁ শেষত আপোনাক আৰু এটা প্ৰশ্ন মই সুধিবলগীয়া আছে কাৰণ এইটো প্ৰাসংগিক হৈ পৰিছে প্ৰথমটো হ'ল যে কেব ইছ্যু হ'ব বুলি কৈছে কিন্তু দেখিবলৈ পোৱা গ'ল যে জাতীয়তাবাদী শিবিৰৰ নেতা গৈ পেলাই ৰাজনীতিত যোগদান কৰিছে ঠিক একেদৰে আছুৰ নেতা গৈ পেলাই ৰাজনীতিত যোগদান কৰিছে বহুতে প্ৰশ্ন হয়তো কৰিব যে আপুনিও ৰাজনীতিত যোগদান কৰিব নেকি এনেধৰণে আজি এতিয়া আমিতো ৰাজনীতিকতা নাই ভাবাও নাই পেছৰ কথাটো ক'ব নোৱাৰিম কাৰণ পেছত কালি মৰিম না খাম না বাচিম না এইটোতো ক'ব নোৱাৰি গতিকে পেছৰ কথাটো ক'ব নোৱাৰিম এতিয়া ভৱিষ্যতত এতিয়া বৰ্তমান যিবিলাক সংগঠনৰ মানুহ টিকেট লৈ পেলাই ইলেকশ্যন খেলিছে সেইটো সিহঁতৰ কথা আছুৰে নেতৃত্ব হওক বা আক্ৰাচুৰে হওক যোনেই হওক টিকেট লৈ ইলেকশ্যন খুলিছে কাৰ কাৰণে খেলিব কি কাৰণে কৰিব এইটো আমি ক'ব নোৱাৰিম কিন্তু এইটো প্ৰভাৱ পেলাব নেকি যি কেবৰ বিৰুদ্ধে যি প্ৰতিবাদ অব্যাহত আছিলে তাত প্ৰভাৱ পেলাব নেকি আজি কোনোদিন প্ৰভাৱ পেলাব নোৱাৰে কিন্তু আগৰ মানুহ বা এতিয়াৰ মানুহ হিচাপত একো নাই কাৰণ এতিয়া যিবিলাক ভোট হ'ব ইণ্টেলেকচুৱেল ভোট হ'ব
কাৰণ আগৰ হিচাপত কিন্তু ইণ্টেলেকচুৱেল ভোট হোৱা নাছিল, বহুত বস্তুৱেই গম পোৱা নাছিল। কিন্তু এইবাৰ আন্দোলনত আজি যিকোনো জনগোষ্ঠী কওক সকলোৱে মানে অলপ হ'লেও গম পায় সেইটো কি বস্তু হয়। গতিকে আছুৰ কেণ্ডিডেটে তাত যে থিয়া হৈছে বুলি যে একদম দৰদৰাই ভোট পাব এইটো মিছা কথা, কিন্তু একদম খাটাং। কেবৰ কাৰণে যদি ছাপৰ্টত আছুৰ নেতাই কোনোবাই যদি গৈছে ই হাৰিব একদম স্পষ্ট। এইবাৰ নাহাৰিলেও নেক্সট ইলেকশ্যনত একদম পুৰা খেদা খাব একদম স্পষ্ট। ঠিক তেনেকৈ আমিতো চেলেঞ্জ লৈছোঁ 21ত বিজেপি চৰকাৰ কংগ্ৰেছ চৰকাৰ সিহঁতে দুইজন হওক, আমি একলাই লাগিম। কাৰণ আমাক এছ টি দিয়া নাই, টিকেটো নিদিয়ে, তেতিয়াহ'লে কি ফাইট নকৰিম নেকি? সেইটোৰ কাৰণে এইবাৰ যদি আমাৰ মানুহটো টিকেট পোৱা নাই, একো হেডেক নাই, হাৰিলে হাৰিল, জিতিলে জিতিল। আনহাতে যদি আমি কওঁ আদিবাসী জনগোষ্ঠীৰ নিজৰ যি ৰাজনৈতিক দল গঠন হৈছিলে তেখেতসকলৰ প্ৰতি আপোনালোকৰ সমৰ্থন থাকিব নেকি? আজি আমি সদৌ আদিবাসী ছাত্ৰ সন্থা আদিবাসী হয়তো ইনডাইৰেক্টলি ডাইৰেক্টলি থাকিবই সমৰ্থন, এইটো ক'বই লগা নালাগে। আদিবাসী ক'লেও কোনোবা মদ খোৱাই হওক বা ভাং খোৱাই হওক, আদিবাসী মিনছ আদিবাসী ভাই, ব্লাড ৰিলেশ্যনটো কেতিয়াও শেষ কৰিব নোৱাৰে। গতিকে ব্লাড ৰিলেশ্যন হিচাপত আমাৰ আদিবাসী যিটো পলিটিকেল পাৰ্টি বনাইছে সেইটো আমাৰ সমৰ্থন থাকিবই, এইটো কোনোবা বেয়া পাক ভাল পাক তাত কথাই নাই। কাৰণ আমি বহুত দিনে চালোঁ জান দি পেলাই ৰিক্স লৈ পেলাই কাম কৰিলোঁ। যোৱাবাৰতো আমাক কিমান ক'লে আমাৰ আদিবাসীবিলাক জাতিদ্ৰোহী কিবা দ্ৰোহী, হ'লেও ৰিক্স ল'লোঁ কিয়? কিজানি ৰিক্স লৈ পেলাই কাম কৰিলে এছ টিটো পাম, সেইটোৰ কাৰণে ৰিক্স লৈ কাম কৰিছিলোঁ। কিন্তু বিজেপি চৰকাৰে বঢ়িয়াকৈ মিলাই পেলাই ঠকন দিছে। এতিয়া আমি চেষ্টা কৰিম 21টা কিন্তু লাষ্ট, তাততো কিন্তু একদম চেলেঞ্জ হ'বই একদম 100%। অসম চৰকাৰে কোনে বনায়, কাইটা MLA লৈ বনায়, সেইটো কিন্তু 100% চেলেঞ্জ কৰিম। গতিকে আজি এইটোৰ যোগেদি আমি সকলো আদিবাসীবিলাকক আমি জনাব খুজিম যে যিবিলাক ভোট দিব আমাৰ আদিবাসীবিলাক অলপ চিন্তা কৰি ভোট দিব লাগিব, নিজৰ বিবেক বিধি লৈ পেলাই চিন্তা কৰি পেলাই ভোট দিব লাগিব। বহুত পাৰ্টি আহিব দিয়ক, যিমান পাৰ্টি আহিব চব পইচা পাতি দিয়ে চব লুটি লওক, একো আপত্তি নাই, আমাৰ পাৰৰ পৰা একদম পাৰ্মিশ্যন। কংগ্ৰেছ হওক বিজেপি হওক পইচা যদি দিয়ে পূৰা লৈ ল'ব, গাড়ী চাৰি দিয়ে গাড়ীও লৈ ল'ব, কিন্তু ভোটটো আমি আলোচনা কৰি দিয়াৰ কাৰণে চিন্তা কৰিব। আদিবাসী ৰাইজ আৰু সংগঠন আলোচনা কৰিব, তাৰপিছত ভোট দিয়া হ'ব। এইটো কিন্তু আমাৰ ফালৰ পৰা ৰাইজক জনাব খুজিছোঁ। ঠিক তেনেকৈ অসমবাসীকো মই জনাব খুজিম যে অসমবাসীবিলাক ৰাইজে আপোনালোকে চিন্তা কৰক, যিবিলাক যদি কেপক ছাপৰ্ট কৰি পেলাই যদি MP ইলেকশ্যন খেলিব গৈছে তেখেতসকলক যদি ভোট দি দিয়ে তেতিয়াহ'লে অসম নাবাচিব। সেইটো চিন্তা কৰি পেলাই আপোনালোকে ভোট দিয়ক। আমি নকওঁ মুমুক পাৰ্টিক দিব লাগে, নক'ম, আপোনালোকৰ বিবেক বুদ্ধি আছে সেই হিচাপত আলোচনা কৰি পেলাই দিয়ক, চিন্তা কৰি পেলাই দিয়ক, যাতে অসম ভৱিষ্যতত বাচে আৰু অসম ডেভেলপমেণ্ট হয়। নিশ্চয় আমি বিচাৰিছোঁ আদিবাসী জনগোষ্ঠীৰ সৰ্বাংগীন উন্নতি হওক। আমি বিদায় লৈছোঁ আসাম টকছৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ পৰা।